নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 16 জুলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আগবঢ়াইছো আজিৰ খন্দিয়াৰ প্ৰথমটো খবৰ। ৰাহুল গান্ধীৰ গোপন বৈঠকত হিমন্ত বিশ্ব শৰ্মাৰ গুপ্তচৰ। ৰাহুল গান্ধীয়ে কি ক'লে সকলো গম পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত বিগ ব্ৰেকিং, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে গোপন বৈঠক ৰাহুল গান্ধীৰ। বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে গোপন বৈঠক হৈছে ৰাহুল গান্ধীৰ। গোপন বৈঠকত হিমন্ত বিশ্ব শৰ্মাক লৈ ৰণনীতি ৰাহুল গান্ধীৰ। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। লিখি লওক, হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিয়াম। বিস্ফোৰক ফেচবুক পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমি সেই পোষ্টটো দেখুৱাইছো। বিস্ফোৰক ফেচবুক পোষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গোপন বৈঠকৰ A to Z খবৰ মুখ্যমন্ত্ৰীৰ লগত। গুৰুত্বপূৰ্ণ খবৰ, গোপন বৈঠকৰ ভিতৰৰ খবৰ কোনে দিছে মুখ্যমন্ত্ৰীক। ৰাহুল গান্ধীৰ বৈঠকত হিমন্ত বিশ্ব শৰ্মাৰ গুপ্তচৰ। ফেচবুক পোষ্ট দি ৰাহুল গান্ধীক শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে জালুকবাৰীত উচ্ছেদিত ঘৰ খালী কৰি আঁতৰি যাবলৈ মাইক যোগে এইদৰেই আহ্বান জনাইছে প্ৰশাসনে। এফালৰ পৰা ৰেলৱে ভূমি দখল কৰা বেদখলকাৰীক উচ্ছেদ কৰিছে প্ৰশাসনে আৰু চৌদিশে এতিয়া এক হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। এইগৰাকীলৈ ভালদৰে মন কৰক। বিজেপিৰ ৱাৰ্ড মেম্বাৰৰ ঘৰো এৰি দিয়া নাই প্ৰশাসনে। প্ৰশাসনৰ বুলডোজাৰৰ কোবত ভাঙি চুৰমাৰ হৈছে ৱাৰ্ড মেম্বাৰৰ ঘৰ। জালুকবাৰীত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। অসমত এইবাৰ বিজেপিৰ কাৰ্যকৰ্তাৰ ঘৰত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বিজেপিৰ হৈ পূৰ্বেই ৱাৰ্ড মেম্বাৰ খেলা মহিলাৰ ঘৰত চলিছে প্ৰশাসনৰ হাতোৰা। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। জালুকবাৰীৰ ৰেলপথৰ কাষত সংঘটিত হৈছে এই ঘটনা। এগৰাকী বিজেপি চৰকাৰৰ এখনো সভা বাদ দিয়া নাছিল। এইগৰাকী মহিলাই এখনো বিজেপিৰ সভা বাদ দিয়া নাছিল। তথাপিও কোনো দয়া নাই, কোনো ক্ষমা নাই, কাকো এৰি দিয়া নাই চৰকাৰ প্ৰশাসনে। অঞ্চলৰ মহিলাকো লগ ধৰি বিজেপি মিটিংলৈ লৈ গৈছিল এইগৰাকী মহিলাই। নলবাৰীত অশোক শৰ্মা বিধায়ক হৈ থকাৰ সময়তে ৱাৰ্ড মেম্বাৰ আছিল এইগৰাকী মহিলা। সুন্দৰ সংস্থাপন দিয়াৰ বাবে মামাৰ ওচৰত অনুৰোধ জনাইছে মহিলাগৰাকীয়ে। অসমত এইবাৰ বিজেপি কাৰ্যকৰ্তাৰ ঘৰত চলিছে প্ৰশাসনৰ বুলডোজাৰ। পৰৱৰ্তী খবৰটো হৈছে অসমৰ মানচিত্ৰৰ পৰা মুছলমানক নাইকিয়া কৰি পেলাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাই চৰত এৰাতি থাকি দেখুৱাওক, আমি হাজাৰ বছৰত চৰত থাকিবলৈ সাজু। কেৱল দিল্লীতেই নহয়, অসমতো হ'ব ভয়ংকৰ আন্দোলন। যদি হিমন্ত বিশ্ব শৰ্মাৰ দম আছে, আমাক শেষ কৰি দিয়ক। অপেন চেলেঞ্জ দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আমচুৰ তৰফৰ পৰা এইদৰে গৰ্জন। উচ্ছেদৰ বিৰোধিতাৰে দিল্লীত এইবাৰ আমচুৱে গৰ্জন কৰিছে। উচ্ছেদ বন্ধ নকৰালৈকে আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব। উচ্ছেদ বন্ধ নকৰালৈকে আন্দোলন হ'বই, চলি থাকিব। উচ্ছেদৰ বিৰোধিতাৰে দিল্লীত আমচুৱে কৰিছে গৰ্জন। বিজেপি চৰকাৰক ৰঙা চকু দেখুৱাই আমচুৰ প্ৰতিবাদ। দিল্লীৰ মন্ত্ৰণত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। উচ্ছেদ বন্ধ নকৰালৈকে আন্দোলন হৈ থাকিব। উচ্ছেদৰ বিৰোধিতাৰে এইবাৰ আমচুৱে গৰজ জুটা পৰিলক্ষিত হৈছে। আন এটা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব উচ্ছেদিতৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উচ্ছেদিতক লৈ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যিসকল উচ্ছেদিত সেইসকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। ঘৰ দুৱাৰ ভাঙিছে, ঘৰ দুৱাৰ উচ্ছেদ কৰিছে। আৰু আন এটা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, কৈছে যিসকল উচ্ছেদিত সেই উচ্ছেদিত লোকৰ ভোটাৰ তালিকাৰ পৰাও নাম কটা যাব। অসমৰ জনগাঁথনি সমস্যাটো এটা ডিপ্লমেটিক সমস্যা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আন এটা খবৰ হৈছে গোৱালপাৰাত উচ্ছেদিতৰ কাষত উপস্থিত হৈছে জমিয়ত উলেমা ই হিন্দ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ, গোৱালপাৰাত উচ্ছেদিতৰ কাষত উপস্থিত হৈছে জমিয়ত উলেমা ই হিন্দ। বাছি বাছি সংখ্যালঘু মুছলমানক ঘৰ ভাঙিছে চৰকাৰে। এই হুংকাৰ জমিয়ত উলেমা ই হিন্দৰ। ধৰ্মীয় সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে মানৱীয় উচ্ছেদ চলোৱা হৈছে। কেৱল বেংগলী মুছলমানৰ এলেকাত বুলডোজাৰ চলাইছে চৰকাৰে। উচ্ছেদস্থলীত থকা অন্য ধৰ্মৰ নাগৰিকৰ ঘৰত চলা নাই বুলডোজাৰ। বৈষম্যমূলক মনোভাৱেৰে গোৱালপাৰাত উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। বিগত 70-80 বছৰে বাস কৰি থকা মুছলমানক উচ্ছেদ কৰিছে চৰকাৰে। উচ্ছেদিত মুছলমানক বিকল্প সংস্থাপন আৰু ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে জমিয়ত উলেমা ই হিন্দে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই বিস্ফোৰণ জমিয়ত উলেমা ই হিন্দৰ। আন এটা খবৰ, সাৱধান হওক, সতৰ্ক হওক। ছ'চিয়েল মিডিয়াত আপুনি কিবা মন্তব্য কৰিবলৈ হ'লে 10 বাৰ চিন্তা কৰক, অন্যথা আপুনি জেল পৰ্যন্ত যোৱাৰ সম্ভাৱনা আছে। আপুনি যি মনত আহিছে সেয়া লিখিব নোৱাৰিব, সেয়া ক'ব নোৱাৰিব। এটা গুৰুত্বপূৰ্ণ খবৰ, আপুনি যদি হোৱাটছআপ ব্যৱহাৰ কৰি আছে, আপুনি এক্স হেণ্ডেল ব্যৱহাৰ কৰি আছে, ইনষ্টাগ্ৰাম, ফেচবুক চলাওঁতে আপুনি 10 বাৰ চিন্তা কৰক। কোনো ৰাজনৈতিক দল আৰু নেতাক সকিয়নি সুপ্ৰিম কোৰ্টৰ। ৰাজনৈতিক দল আৰু নেতাক সকিয়নি দিছে সুপ্ৰিম কোৰ্টে। কেৱল মাত্ৰ ৰাজনীতিবিদেই নহয়, সাধাৰণ মানুহে এতিয়াৰ পৰা সাৱধান হ'ব লাগিব। গুৰুত্বপূৰ্ণ খবৰ, কোনো ধৰণৰ ঘৃণাসূচক মন্তব্য কৰিব নোৱাৰিব। সামাজিক মাধ্যমত কোনো পোষ্ট বা ভিডিঅ' শ্বেয়াৰ কৰিব নোৱাৰিব, লাইক কৰিব নোৱাৰিব। বাক স্বাধীনতাৰ নামত যি মন যায় তাকে কৰিব নোৱাৰিব। বাক স্বাধীনতাৰ নামত সকলো কথাই শুদ্ধ বুলি প্ৰতিপন্ন কৰাৰ প্ৰৱণতা বিপদজনক। ঘৃণাসূচক ভাষণ দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। আন এটা ডাঙৰ খবৰ হৈছে শেষ হৈ যাব উজনি অসম। আৰম্ভ হৈছে লেণ্ড জেহাদ, ভয়ংকৰ পৰিকল্পনা কৰা হৈছে। মহাবিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উজনি অসম শেষ হৈ যাব, আৰম্ভ হৈছে লেণ্ড জেহাদ, ভয়ংকৰ পৰিকল্পনা ৰচনা কৰা হৈছে। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে। ৰাজ্যত এইবাৰ আৰম্ভ হৈছে বিশেষ সম্প্ৰদায়ৰ লেণ্ড জেহাদ। বিশেষ সম্প্ৰদায়ৰ লক্ষ্য কেৱল উচ্ছেদ নহয়, জনগাঁথনি পৰিৱৰ্তন মূল লক্ষ্য। যিসকল লোকে উচ্ছেদ চলাইছিল, সকলো লোক অন্য জিলাৰ পৰা আহি বহিছিল বনাঞ্চলে। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। লখিমপুৰৰ উচ্ছেদক লৈ মহাবিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰপেটাৰ পৰা 70টা পৰিয়ালৰ ওপৰত গৈছিল লখিমপুৰলৈ। নগাঁৱৰ পৰা 63টা পৰিয়াল গৈছিল লখিমপুৰলৈ। বঙালমৰাৰ পৰা 35টা পৰিয়াল গৈছিল। লগতে গোৱালপাৰাৰ পৰা 7টা পৰিয়াল গৈছিল লখিমপুৰলৈ। কাছাৰৰ পৰা 2টা পৰিয়াল গৈছিল। দক্ষিণ শালমৰাৰ পৰা মানকাছাৰৰ পৰা 2টা পৰিয়াল গৈছিল। আৰু লেণ্ডলেছ নহয়, এবাৰ লেণ্ডলুড হৈ আছিল বেদখলকাৰী। তেওঁলোকে আটাইয়ে গৈ লখিমপুৰৰ মাটি দখল কৰিছিল। এখন গাঁও বনাই লৈছিল সেইসকলে। লখিমপুৰত জনগাঁথনি পৰিৱৰ্তন কৰিবলৈ ষড়যন্ত্ৰ ৰচা হৈছিল। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, আজি অসমলৈ আহি আছে 2গৰাকী কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মাল্লিকাৰ্জুন খাৰ্গে। সন্মুখত 2026ৰ নিৰ্বাচন আৰু 26ৰ নিৰ্বাচনী ৰণডংকা বজাব এইবাৰ কংগ্ৰেছে। আজি অসমলৈ আহি আছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অধ্যক্ষ মাল্লিকাৰ্জুন খাৰ্গে। গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'ব ৰাহুল গান্ধী আৰু মাল্লিকাৰ্জুন খাৰ্গে। কংগ্ৰেছৰ দুয়োগৰাকী শীৰ্ষ নেতাক আদৰিবলৈ সাজু হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ। ছয়গাঁৱৰ বামুণীগাঁৱত কংগ্ৰেছৰ বিশাল কৰ্মী সভা। এই কৰ্মী সভাতেই অংশগ্ৰহণ কৰিব ৰাহুল গান্ধী আৰু মাল্লিকাৰ্জুন খাৰ্গে।